কাইলৈ যদি মই মুখ্যমন্ত্ৰীও হৈ যাওঁ ৰাইজৰ দলৰ পৰা, তথাপিও দিল্লীৰ লগত সদায় আন্দোলনৰ মাজত থাকে। আন্দোলন দিল্লীত কম যে অসমৰ বিৰোধী কিবা কাম কৰিলে তোমালোকক আমি মানি নলওঁ। বিজেপিয়ে কি কৰি দিলে জানে নাই? বিজেপিয়ে 2014 চনত কি বুলি কৈছিলে যে বিজেপিক ভোট দিয়া, তেতিয়া ক'লে গোটেই অসমখন কি কৰি দিম কৈছিলে? প্ৰথম কৈছিলে যে 16 মে'ৰ পাছত চব বাংলাদেশী অসমৰ নকলাব। কি কৰিলে মতে বাংলাদেশী অসমত থাকিব পাৰিব বুলি তেওঁলোকে ব্যৱস্থা হয়নে? তাৰপিছত আপোনালোকে যদি বিজেপিৰ কথা চায়, তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব যে অসমত আপুনি কি কৈ আছিলে? অসমে বিশেষ ৰাজ্যৰ মৰ্যাদা পাই আছিলে। 1969 চনৰ পৰা অসমে বিশেষ ৰাজ্যৰ মৰ্যাদা পাই আছিলে। বিশেষ ৰাজ্যৰ মৰ্যাদা পোৱাৰ কাৰণে অসমে কি কৈছিলে? 1996 চনৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ যি কৰ, সেই কৰৰ 65% ধন ভাৰতৰ বিশেষ ৰাজ্যৰ মৰ্যাদা পোৱা 12খন ৰাজ্যৰ ভিতৰত ভাগ হৈছে। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা বেছি টকা আহিছিলে আগতে, যেতিয়ালৈকে বিজেপি আমাৰ শাসনলৈ অহা নাছিলে। বিজেপি আহি কি কৰিলে? এই যে বিশেষ ৰাজ্যৰ মৰ্যাদাটো, অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কাটি দিলে। আৰু বিশেষ ৰাজ্যৰ মৰ্যাদা কাটি দিয়াৰ কাৰণে কি হ'ল? অসমলৈ ভাৰতৰ পৰা অহা, ভাৰত চৰকাৰৰ পৰা অহা টকাৰ পৰিমাণটো কমি গ'ল। টকাৰ পৰিমাণটো কমি যোৱাৰ কাৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ চলাবৰ কাৰণে ডেইলি ধাৰ ল'ব লাগে। ডেইলি ধাৰ ল'ব লাগে। মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ দিনলৈকে 1947 চনৰ পৰা 2016 চনলৈকে অসমৰ মুঠ ধাৰ আছিলে 42,000 কোটি টকা। 47 চনৰ পৰা 2016লৈকে মাত্ৰ ধাৰ আছিলে 31 মাৰ্চলৈকে মাত্ৰ ধাৰ কিমান আছিলে জানেনে? মাত্ৰ ধাৰ আছিলে 42,000 কোটি টকা। আজিৰ দিনটোত অসমৰ ধাৰ প্ৰায় 2 লাখ কোটি। অৰ্থাৎ অকল বিজেপি চৰকাৰ, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 1,60,000 কোটি টকাৰ ধাৰ ল'বলগীয়া হৈছে। কেলে ইমান ধাৰ ল'বলগীয়া হৈছে? ডেইলি যে ধাৰ লৈছে, আপুনি জানে নাই? ডেইলি ধাৰ লৈ আছে। কেলে ধাৰ ল'বলগীয়া হৈছে? কাৰণ কেন্দ্ৰীয় চৰকাৰে আগতকে পইচা দিয়া কমাই। আগতে ধাৰ ল'লে কি কৰে? ৰিজাৰ্ভ বেংকৰ পৰা ধাৰ লয়। এতিয়া দিল্লীয়ে কৈ দিলে যে ৰিজাৰ্ভ বেংকে তোমালোকক আৰু ধাৰ নিদিয়ে, তোমালোকে প্ৰাইভেট কোম্পানীৰ পৰা ধাৰ লয়। প্ৰাইভেট কোম্পানীৰ পৰা ধাৰ ল'লে ইণ্টাৰেষ্ট বেছি, বহুত টকা ঘূৰাই দিব লাগে। ৰিজাৰ্ভ বেংক বা ভাৰত চৰকাৰে ধাৰ দিলে কি হয়? মাজে মাজে ধাৰটো মাফ কৰি দিয়ে। ধাৰটো মাৰিব নালাগে, ৰাজ্য চৰকাৰ দিব আৰু এনেকে বুলি মাফ কৰি দিয়ে। এতিয়া প্ৰাইভেট কোম্পানীৰ পৰা লোৱা ধাৰ 1 টকা মাফ। সেইকাৰণে অসম পুৰা বিজেপি চৰকাৰ দিনত চলোৱা হৈছে।